মনত পৰা নাই নহয়, বহুত বছৰ হৈ গ'ল। নিশা ৰ'বা দি মই মনত পেলাইছোঁ, ধৰিব পৰা নাই নহয় ভালকৈ। নিশা মানে নিশা হাজৰিকা নেকি? কিন্তু তাইতো শকত আছিল আৰু তুমিতো দেখাত ক্ষীণ, আৰু তাইৰ চুলিখিনি অলপ কাৰ্লি আছিল নেকি? তুমি সেইজনী নহয় চাগে ন? তাই হয় নেকি তুমি? মই সঁচাকৈ চিনি পোৱা নাই আকৌ, চেহেৰাটো ইমান বেলেগ হৈ গ'ল। আগতে তোমাৰ চুলিখিনি কাৰ্লি হৈ আছিলে আৰু বহুত বেছি শকত আছিলা ন? এতিয়াহে বেছিকৈ ভাল লাগিছে দেই তোমাক দেখিবলৈ। চৰি মই সঁচাকৈ চিনি পোৱা নাই, পাহৰি যাওঁ ন কিছুমান কথা। পিছে তুমি ইয়াত কেনেকৈ? তুমি যে চিকেট কোম্পানীৰ এমপ্লয়ী এজন বিচাৰিছিলা, মোকেইতো পঠিওৱা হৈছে ইয়ালৈ। এইটো অফিচৰ এছিষ্টেণ্ট মেনেজাৰ। গগন, তোমাক লগ পাই যে মোৰ কিমান ভাল লাগিছে নহয়। ভালেই হ'ব, আজিৰ পৰা তোমাক সদায় লগ পাম। মইতো তোমাৰ নম্বৰটোও বিচাৰি আছিলোঁ, পোৱা নাছিলোঁ আকৌ, এইকাৰণে ফোন চোন কৰা নহয়। এতিয়াতো তোমাক মই এৰাত নাই। গগনে ইমান হাঁহি কথা পাতি আছে তাইৰ লগত। আমাৰ অফিচৰ এমপ্লয়ীজনটো লগা নাই, তাইক মই আগতে কেতিয়াও দেখাও নাই ক'তো। হয় নেকি নিশা? তেতিয়াহ'লেতো ভালেই হ'ব, আমি সদায় ইজনে সিজনক লগ পাম। ভালেই দিয়া, তোমাকো বহুত বছৰৰ পিছত লগ পালোঁ দেই। এতিয়া পিছে ক'ত থকা হৈছে? মানে ইয়াত ৰুম লৈ থাকিবানে নে ক'ৰবাত হোটেল লৈছা? নাই, এতিয়ালৈকে একো ঠিক কৰা নাই, ক'ৰবাত থাকিব লাগিব আৰু। তুমি মোক হেল্প কৰিবা দেই গগন, কাৰণ মইতো এতিয়া ইয়াত তোমাকেই চিনি পাওঁ। মাতিব আছে নেকি মোৰ কাৰণে? বুজিছোঁ। হ'ব দিয়া, তুমি থকাৰ চিন্তা কৰিব নালাগে, মই মেনেজ কৰিম কিবা এটা। দেৱিকা শুনাচোন। দেৱিকা, তাই মোৰ স্কুলৰ ফ্ৰেণ্ড হয় দেই। আমি যে এছিষ্টেণ্ট মেনেজাৰৰ পষ্টৰ কাৰণে হায়াৰ কৰিছিলোঁ, তাই আহিছে ইয়ালৈ। এতিয়াৰ পৰা তাই আমাৰ অফিচতেই কাম কৰিব। আৰু নিশা, তাই মোৰ ৱাইফ হয় দেৱিকা। তোমালোকে কথা পাতা দেই। নিশা, তুমি অলপ সময় বহা দেই, মই মোৰ ল'ৰাটোক স্কুলৰ পৰা আনিবলৈ যাওঁ। দেৱিকাৰ সৈতে কথা পাতি থাকিবা, বহুত সোনকালে আহিম বাৰু দেই। আৰু দেৱিকা, তুমি তাইৰ কাৰণে চাহ বনোৱাগৈ যোৱা। তোমাৰ ভোক লাগিছে চাগে ন নিশা? ৰ'বা, মই ভাত খাবলৈ কিবা এটা লৈ আহিম দেই, তাৰপিছত আমি চবেই একেলগে বহি ভাত খাম। হয় নেকি? তেতিয়াহ'লে ময়ো যাওঁ আকৌ তোমাৰ লগত। তোমাৰ ল'ৰাটোক স্কুলৰ পৰা লৈ আমি অলপ ফুৰিম, তাৰপিছত কিবা এটা ক'ৰবাত খাম, তাৰপিছত ঘৰলৈ আহিম। নহ'লেতো মই বৰ হৈ যাম ইয়াত থাকিলে। ময়ো ওলাওঁ দেই তোমাৰ লগত। তুমি এতিয়া ইমান ভাগৰি জুগৰি আহিছা, আকৌ মোৰ লগত যাবা নেকি? অলপ সময় ৰেষ্ট কৰি লোৱা, মইতো সোনকালে আহিম বুলিয়েই কৈছোঁ। আৰু তুমি এতিয়া ইয়াতে যিহেতু থাকিবা, আমি তেতিয়াহ'লেও ফুৰিবলৈ যাব পাৰিম। ইমান দিনে তাৰ মুখত নিশা নামটো শুনাই নাছিলোঁ, এতিয়া ঘপকৈনো ক'ৰ পৰা লগৰ ছোৱালী ওলালে। ইমান খং উঠিছে নহয় মোৰ ছোৱালীজনীক দেখি, একেবাৰে পচন্দ হোৱা নাই মোৰ। গগনৰ ওপৰতো খং উঠিছে, তাইক ইমান গুৰুত্ব দিছে। এতিয়া দেখিছোঁ তাই আমাৰ ঘৰৰ পৰা যাবলৈ মনেই নকৰিব। গগনৰ কি দৰকাৰ আছে বাৰু আমাৰ ঘৰতে থাকিবলৈ ক'বলৈ? মই এতিয়া খেলাব নোৱাৰোঁ নহয়। যাওঁ, চাহকাপ দি লওঁগৈ, নহ'লে কথাটো বেয়া হ'ব নহয়। মোৰ এতিয়া তাইৰ লগত কথা পাতিবলৈ একেবাৰেই মন নাই, দেখিয়েই খং উঠিছে। ইমান জপিয়াই আছে, কেনেকুৱা ছোৱালী আকৌ এইবোৰ? মোৰ যে এনেকুৱা ছোৱালী ভাল নালাগে দেই, মই নিজেও এনেকুৱা নহয়। ইমান চেটাৰ পেটাৰ কৰি আছে, এনেকুৱা ছোৱালী এজনী গগনৰনো কেনেকৈ ফ্ৰেণ্ড হ'ব বুজিয়ে পোৱা নাই মই। চামিনা গান গাই আছে জানো, বুজিয়ে পোৱা নাই মই। অসমীয়া গান এটা গালেও হয় চবেই বুজি পোৱাকৈ, ইংলিছ গানেই জানে চাগে। কি চাই আছেনো বাৰু? ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে। নিশা, কি চাইছা? ব'লা চাহ খাই ল'বাগৈ, নহ'লে ঠাণ্ডা হ'ব নহয়। ঘৰতে চাইছোঁ। দেৱিকা, তুমি মোক কি বুলি ক'লা? নিশা? অ' মাই গড, মই নিশা নহয়, নিশা। আই এম নিশা, অ'কে? নামটো ভুলকৈ নক'বা, মোৰ ভাল নালাগে। হয় নেকি? মইতো নিশা একে বুলিয়ে ভাবোঁ, মানে অসমীয়াত নিশা বুলি কওঁ, ইংলিছত হ'লে নিশা হ'ব। মই নিশা বুলি ক'বা, লগতে মোক নিশা বুলিয়ে কয়। দেৱিকা, তোমাক কথা এটা
বেয়া পাবা নেকি মানে তুমি ইমান কলা কেনেকৈ হ'লা গগনৰ লগত একেবাৰে নিমিলা গগন ইমান বগা আৰু তুমি যে ইমান কলা মানে তুমি দেখাত ধুনীয়া আছা কিন্তু মানে কলা তোমাৰ ৰংটো মানে কলা বহুত কলা চাউলতে থাকি ন চাউলাও নহয় মানে তুমি কলা মই সৰুৰ পৰা এনেকুৱাই আৰু কলাই হওক বা বগাই হওক ৰঙৰ লগত কি কথা গগনটো মোক এনেকৈয়ে পচন্দ কৰি বিয়া পাতিছে জানো সেইকাৰণে মই শ্বক হৈছোঁ কাৰণ গগনৰ চইচ ইমান বেয়া নহয় এতিয়া তোমাক কেনেকৈ পচন্দ কৰিলে সেইটোহে ভাবি পোৱা নাই একো নাই এতিয়াতো সংসাৰ কৰিলাই আৰু ন এতিয়ানো ৰঙৰ কথা ভাবি কি লাভ কিন্তু তুমি যে তাৰ লগত একেবাৰে নিমিলা তোমাৰ ল'ৰাটো তোমাৰ নিচিনা কৰে নেকি নে গগনৰ নিচিনা বগা হ'ব দিয়া লগ পামেই নহয় বোলা চাহ খাই লওঁ গৈ কলা বুলি ক'লে তাই নিজে ইমান বগা পৰি লোকক কেতিয়াবা হাঁহিব লাগে নেকি আজিলৈকে মোৰ ৰংটোক লৈ গগনে একো কোৱা নাই তাইক বোলে ক'ত সাহস পালে মোৰ ঘৰতে থাকিব এতিয়া মোকে হাঁহিব এনেকুৱা মানুহবোৰ ভালেই নালাগে মোৰ মই কলা হ'ব পাৰোঁ সেইবুলি আৰু মোৰ মনটো বেয়া নহয় নহয় খবাত কাৰোবাৰ কিবা এটা ক'ব পাৰোঁ কিন্তু মই কাৰো বেয়া কৰি পোৱা নাই চেহেৰাটো কলা হ'লো মনটো মোৰ বগা বহুত দুখ লাগিছে মোৰ আজি নতুনকৈ আহিছে ইমান বেয়া কৰি দিলে মই ইমানেই কলা তাৰমানে নাপাতো দাদাৰ কথাই নাপাতো মই তই এটা ভুল কাম কৰিবি আৰু মই তোক ছাপৰ্ট কৰিম নেকি জানমণি তই এতিয়া এখন ঘৰ বোৱাৰী কেনেকৈ থাকিব লাগে তই জানিব লাগিব মানুহে এতিয়া মোকহে বেয়া বুলি ক'ব মাকে জীয়েকক একো নিশিকালে তই এতিয়া বহুত কথা শিকিবলৈ বাকী আছে এনেকৈ শাহুৱে কিবা এটা ক'লে বুলি ঘপককৈ তই ঘৰৰ পৰা উলিয়াই দিবি সেইটো আকৌ কেনেকুৱা কথা মই তেনেকুৱা কথা এটা তোক ছাপৰ্ট কৰিব নোৱাৰোঁ মোৰ এজনী বোৱাৰী আছে তাতে তেনেকুৱা নহয় মা তুমি কৰি কষ্ট দিয়া নাই নহয় শাহুৱে মোক কষ্ট দিয়ে সদায় গালি শুনি থাকিবলৈ মন নাই মোৰ পইতা ভাতকেইটাৰ কাৰণে ইমান কথা শুনোৱালে মোক আৰু মই উলিয়াই দিয়া নাই নহয় নিজেহে যামগৈ বুলি কৈছিলে সেইকাৰণে মই কাপোৰ কানিবোৰ ভৰাই দিলোঁ বেগত খবৰ তোৰ কথা নাজানিবলৈ নাই দুখ দি কি লাভ সৰু কথা এটাৰ কাৰণে তই একদম হুলস্থুল লগাই দিবি কিবা এটা ক'লে বুলি আৰু সেইটো ধৰি দিলে নহ'ব নহয় শাহু বোৱাৰীৰ মাজত তেনেকুৱা খুট খাট হয় সেইবুলি আৰু তই শাহুৱে ঘৰৰ পৰা উলিয়াই দিবি নেকি এতিয়া পৰি যদি মোক ঘৰৰ পৰা উলিয়াই দিয়ে তেতিয়া তই কি বুলি কবি তাই বাৰু তেনেকুৱা নকৰে কাৰণ তাই তোৰ নিচিনা নহয় যে তোক কোনে একো ক'বই নাই নিজৰটোহে নিজৰ নিজৰ ভুলটো কেতিয়া মানি নলওঁ লোকে কিবা এটা ক'লে একদম খংটো একদম মূৰৰ ওপৰত ল'বি ময়ো পৰিৰ আগতে কিমান কি ক'লোঁ বেয়া এফালে তথাপি তাই সেইবোৰ ধৰি আছে নেকি কাৰণ তাই তেনেকুৱা নহয় তাইতো মোৰ লগত অত্যাচাৰ কৰা নাই যেনেকৈ তই তোৰ শাহুৱেৰ লগত অত্যাচাৰ কৰিছা আৰু এটা ক'লে হ'ব নেকি মই পৰিক তোৰ লগত তুলনা কৰিছোঁ বুলি ভালক ভাল বুলি ক'মেই